শিলচৰ জয়ন্তীয়া পথ মৃত্যুৰ ফান্দলৈ পৰিণত। বৰাকাৰ 2 মন্ত্ৰীৰ প্ৰতিশ্ৰুতি সংবাদ মাধ্যমৰ সন্মুখত এতিয়া প্ৰতিশ্ৰুতি হৈ ৰ'ল। ৰাজ্যৰ ভিতৰতে আটাইতকৈ বেয়া আৰু বিপদজনক অৱস্থাৰ কাছাৰৰ শিলচৰ জয়ন্তীয়া অসম মালাপথ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি জানেনে কাছাৰ বৰখলা আৰু কাটিগড়া বিধানসভা সমষ্টিৰ যি পথ, সেই পথৰ কৰুণ দৃশ্য। পথটো এতিয়া মৃত্যুৰ ফান্দলৈ পৰিণত হৈছে। এই পথেৰে দৈনিক হাজাৰ হাজাৰ লোকে যাতায়াত কৰে। স্কুল, কলেজ আৰু চিকিৎসালয়ৰ জৰুৰী কামত আহ যাহ কৰে লোকসকলে। এতিয়া শোচনীয় হৈ পৰিছে এই পথ। এজাক বৰষুণতে ভয়ংকৰ ৰূপ ধাৰণ কৰে। এইফালে প্ৰাণ হাতৰ মুঠিত লৈ এই পথেৰে পাৰাপাৰ হৈছে যাত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল। কাশ্মীৰৰ এজন ট্ৰাক চালকে তেওঁ নিজৰ শ্ৰমদান কৰি শিল কঢ়িয়াই পথ মেৰামতি কাম কৰা দেখিবলৈ পোৱা গৈছে। তেওঁ কয়, গোটেই অসমৰ ভিতৰতে এনে ভয়ংকৰ পথ আৰু ক'তো দেখি পোৱা নাই তেওঁ। এই পৰিস্থিতিৰ বাবে বৰাক উপত্যকাৰ 2 মন্ত্ৰী কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে সংবাদ মাধ্যমৰ সন্মুখত বহি প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেয়া বাস্তৱত পৰিণত হোৱা নাই। সাধাৰণ মানুহে জীৱন হাতৰ মুঠিত লৈ যাতায়াত কৰোঁতে বিভাগীয় কৰ্তৃপক্ষ কিন্তু নীৰৱ ভূমিকা পালন কৰিছে। তেওঁলোকে নীৰৱে চকু মুদাৰ কুলি ভাও ধৰি চাই আছে। ইফালে বিৰোধী দলৰ 2 বিধায়ক কাটিগড়াৰ খলিলুদ্দিন মজুমদাৰ আৰু বৰখলাৰ মিছবাউল ইছলাম লস্কৰ তেওঁলোকৰ উপস্থিতি আৰু কাৰ্যক্ষমতাৰ বাবে জনসাধাৰণৰ ক্ষোভ প্ৰকাশ পাইছে। ৰাইজৰ অভিযোগ যে তেওঁলোক কেৱল নামমাত্ৰ বিধায়ক হৈ আছে, কিন্তু বাস্তৱত তেওঁলোক মানুহৰ লগত যোগাযোগ কৰিব পৰা নাই। নিউজ ডেস্ক रिपोर्ट অৰুণোদয় অসম। रास्ता इतना खराब है, हर आदमी ड्राइवर मजबूर है। यहाँ का कोई भी मिनिस्टर है उसको थोड़ा आगे देखना चाहिए, हमारा हेल्प करना चाहिए। ये हमारा मजबूरी है, देश प्रदेश से आए हुए हैं, सामान टूटा हुआ है, कोई किसी का नुकसान हो जाएगा वो ठीक नहीं है। थोड़ा यहाँ पे रोड को देखिए, आके नजर मारिए, वो उनका फर्ज है। ये असम वाला है ना? हाँ जी, असम वाला है, असम वाला का रोड है। ये आसाम का रास्ता है। थोड़ा आगे यहाँ का आसाम का जो भी मिनिस्टर है ये बड़खला वाला रास्ता वो है। आगे देखे, आगे थोड़ा हमारा हेल्प कीजिए। यहाँ कोई सुन नहीं रहा, सुना ही नहीं कुछ, इसलिए थोड़ा हमारा हेल्प कीजिए, बस ये अर्ज है हमारा। आप कहाँ से आ रहे हैं? हम गुवाहाटी से आ रहे हैं, ऐसे जम्मू कश्मीर के रहने वाले हैं, हम गुवाहाटी से माल लेके आ रहे हैं। थोड़ा देखना चाहिए, थोड़ा हेल्प कीजिए, रोड पे देखिए आगे, इधर हर आदमी परेशान है, थोड़ा हेल्प कीजिए जो भी यहाँ। আপুনি ৰাস্তাটোৰ বিষয়ে ৰাস্তা কি ক'ব, আপোনাৰ ৰাস্তা আপোনাৰ আমি মেঘালয়ৰ পৰা আহি আছিলোঁ, হ্যাঁ জিৰগাম যাম। আৰু ৰাস্তা দেখিছে আপোনালোকে, ডবল ডবল গাড়ী, কোনো ব্যৱস্থা নাই চৰকাৰৰ। বাকী আপোনাৰ আমাৰ খোৱা বোৱা দিগদাৰ হয়, ৰাস্তাত 2 দিন বহিবলগীয়া হয়। ইয়াত কালি ৰাতি 11টা বজাৰ পৰা বহি আছোঁ আমি, এতিয়া আহিলোঁ গাড়ী ফচিছে। কালি ৰাতিৰ পৰা ইয়াতে? ৰাতিপুৱা আছোঁ কালি ৰাতি। অঁ, আগৰ গাড়ীকেইটা ফচিছে, সেইকেইটা উলিয়াই দিয়া হৈছে হ্যাঁ হ্যাঁ। JCB টানি। এতিয়া ক'ত যাব আপুনি? BJP চৰকাৰক অনুৰোধ কৰিছোঁ, তাতে ৰাস্তাবিলাক অকণমান ঠিক কৰি দিয়ক আমাক। হ্যাঁ, আমাকো চাব লাগে অকণমান ড্ৰাইভৰ। আমিতো নচলালে কোনো হেৰি নহ'ব, কোনো জনতা চলিব নোৱাৰিব। আমি যদি ষ্ট্ৰাইক কৰি দিওঁ একেলগে। এইটো অসম মালা হয় না? পথটো গোটেই ৰাস্তাটো এনেকুৱা? গোটেই এনেকুৱাই আপোনাৰ শিলচৰ মানে কাছাৰৰ রাস্তা আপনার দেখিছে আপনাদের, ওপর ব্রিজ ভগা, টোট ব্রিজ ভগা। অবস্থাটা কিটা? রাস্তার অবস্থা বড় শোচনীয়। গাড়িগুলা এমন টানাটানি করে আর কি, কয়েকটা গাড়ি বাড়িতে ওয়ালও গিয়ে লাগি গেছে গিয়া। একটা গাড়ি খারাপের পরে আর একটা গাড়ি সাইডে যাইতে পারে না, ছোট গাড়ি একটা হওয়ার পরে পাস দিতে পারে না, গাড়ি ফাঁসি যা সামান ভাঙ্গে। এই এরিয়া খাম্বার বাজার টু বড়কলা যাইতে তো সমস্ত রায় 1 দিন 1.5 দিন 2 দিন লাগে। এরকম করে আমরা গাড়ি চালাইতে বড় কষ্ট। প্রশাসনে এখানে তারা মেহনত করে, ঠিক আছে, ব্রিজের মুখোমুখি করে। এই জায়গার মধ্যে দ্বারা কাছে পাথর আছে, যার জিম্মায় রাস্তাটা বানানোর আছে, যে রাস্তার যার জিম্মায় দেওয়া হয়েছে, আর কমসে কম তো পাথর দিতে আসলো এই জায়গার মধ্যে। মানে রাস্তাত কোনো কাজও জোর নেই? রাস্তাত কাজ ও জায়গা ধর, যে জায়গার মধ্যে ভালো জায়গা আছে ওই জায়গার মধ্যে কাজ করে দেখা যায়, অন্য জায়গা তো দেখাও যায় না। যে জায়গা খারাপ আছে এই জায়গা তারা পায় না। ব্রিজের মুখে মুখে তাকিয়া যাই হোক গাড়ি একটা একটা করে পাস দেয়। এই পাস দেওয়াটা আগে যে বাঙ্গাপাড়া ব্রিজের এখানে যে করতো কত ফায়দা হইতো আসলো, এখন এই কামটা করেন ঘটনা ঘটার পরে। এর কারণে কমসে কম চিন্তাধারা করিয়া এই রাস্তাগুলাত পাথর আছে, দারো ডিটেকশন পাথর পাওয়া যায়, নিয়ে কমসে কম আমরা রিকোয়েস্ট হইল গিয়া ওখানে পাথর দিয়ে আমরা কোনো সুবিধা করে দিতাম। মানে ডেইলি গাড়ি ফাঁসে না কিটা? ডেইলি গাড়ি ফাঁসে, মানে ফাঁসতেও থাকে। এরপরে তো দিন হওয়ার বাদে তারা বন্ধ করে দেয়, রাত্রে আওয়ার বাদে রাস্তাঘাট ভালো চিনা যায় না, কিচ্ছু না। আইয়া প্রত্যেক দিন গাড়ি ফাঁসে, প্রত্যেক দিন এক রাইতে গাড়ি পারে না, গতিকে অনুরোধ হইল গিয়া যারা জিম্মায় আছে, সরকার হোক হোক নানি, তারা রাস্তাটা যেন আমরা সুবিধা করে দিত। কাঁচা মালগুলো এমনিও বসিয়া যায়, সিমেন্টগুলো আমরা গাড়ি তো কত সিমেন্ট এমনি পাথর হয়ে যায়। গাড়ি তেড়া হয়ে থাকে, বৃষ্টি দেওয়ার পরে পানি ঢুকিয়া
আর ড্রাইভারগুলার খরচ লইয়া যা দরবার কত অনেক গাড়ি তো খাড়াও করে দিছি আমরা এর লেগিয়া রাস্তাটা যেন আমরা সুবিধা করে দেওয়ার লেগিয়া আনলে টোটালি বন্ধ করে দোকা আমরাও সান্ত্বনা হইলাম বলে চলো রাস্তায় আমরা চলতে পারলাম না আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সৰ সৈতে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনলজি বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি recognized course Institute of Allied Health Sciences এডমিশনৰ বাবে যোগাযোগৰ ঠিকনা টেটেলিয়া এলপি স্কুলৰ সমীপত গুৱাহাটী ফোন নম্বৰ 6000626381 বা 6001089572